হেল্ল' গাইজ, আজি চানডে, কলেজ বন্ধ বুলি ঘৰত আহিলো। বাইকখন লৈ ভাবিলো অলপ ওলাই যাম, মনটো ভাল লাগিব। প্ৰথমে ভাবিলো অকলে যাওঁ নেকি, নাই অকলে গ'লে ভাল নালাগিব। সেইবাবে মমা আৰু মমাৰ ভাগৰ ল'ৰাটোৰ লগতে লৈ ওলালো। আৰু এইফালে গাঁও বুলি ক'লে বানপানী চবেই জানেই। আৰু আমি গৈ থাকোতে দাদাজনক লগ পাই গলো। কি নাম তোমাৰ? বিকি দাস। বিকি দাস। বঢ়িয়া, ক'ত থাকা? মই এতিয়া এম এ কলেজৰ। দাদাজনে বনোৱা ভিডিঅ'বোৰ চাই ভাল লাগে। আৰু এইফালে ভিডিঅ' এটা শ্বুটিঙৰ কাৰণে আহিছে। আৰু আমিও তাত বেছি টাইম নাথাকিলো, কাৰণ ভিডিঅ' এটা শ্বুটিং কৰি আছে। আমি থাকিলে অলপ আমনি পাব পাৰে ন। আৰু এইফালে আহি ভাল লাগে, সেইবাবে আহি তেওঁলোকে ইয়াত শ্বুটিং কৰি আছে চাগে। আৰু এটা ভালে কি দাদাজনৰ কথা বতৰাবোৰ বহুত ভাল, আৰু তেখেতৰ কথা কোৱা এটা ষ্টাইল আছে। চাবচোন আপোনালোকে যদি ইনষ্টাগ্ৰামত পায় ভিডিঅ'বোৰ। দাদাজনৰ কথা ইয়াতে ৰাখোঁ। আৰু এইফালে হাতেই চলাইছে। জেগাখন মানে মুকলি আৰু গাড়ী মটৰ ইমান নাহে, সেইবাবে হাতেই চলাইছে। আৰু ই আকৌ এইকণতে বোলে তাক হাৰি কৰিব লাগিছে। সৰু পোৱালি নহয়, য'তে ত'তে লাগিব আৰু দে। কোনোবাই যদি মোৰ ভিডিঅ' নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰি ল'বা, আৰু নতুন নতুন ভাল মিনি ব্লগ বনাব চেষ্টা কৰিম। আৰু এতিয়া বাইকখনত তেল অলপ ভৰাই ঘৰত গৈ থাকোঁ। বাই নেক্সট এটা মিনি ব্লগ লগ পাই আছোঁ, ছাবস্ক্ৰাইব কৰি ল'বা।